চামুণ্ডাই বিচ্ছে নমঃ ওম ক্লিং ক্রাং দৈত্যং বাচুদাং পাদুরং নমঃ জয় ক্লিং ক্রাং দৈত্যং বাসুদাং পাদুরং কিয় মোক মাতিলে যজ্ঞ কৰিয়ালে মই এই জেঙনি গাঁওখনৰ সকলো মানুহকে ধ্বংস কৰি পেলাম বুলি ভাবিছো আৰু এই গাঁওখন আৰু গোটেই মানুহখিনিক ধ্বংস কৰি পেলাবৰ বাবে মোক তোৰ দৰকাৰ হৈছে তেতিয়াহ'লে তই গাঁৱত সকলো মানুহে ক'ত কি কৰি আছে চব খবৰ দিবহি লাগিব মোক আৰু মানুহৰ চকু উলিয়াই আনি দিব লাগিব মোক ঠিক আছে মালিক মই সকলো মানুহ ক'ত কি কৰি আছে সব ধ্যান দিম আৰু আপোনাক প্ৰত্যেকটো খবৰ দি থাকিম আৰু লগতে মানুহৰ চকু কাঢ়ি উলিয়াই আনি আপোনাৰ ভৰিত পেলাই দিম ঠিক আছে যা তেতিয়াহ'লে তই এতিয়া হাবিৰ মাজত পহৰা দেগে যদি কেনেবাকে হাবিৰ মাজত কাৰোবাক দেখ চকু উলিয়াই আনিবি আৰু মোক দিবিহি তেনতেনুৱা এইফালে আহিলে সেই হৰিণাটো গুলি মাৰিছিল বুকুত কিন্তু লাগিলে টিকাত এতিয়া কি কৰিবি ক'ত বিচাৰিবিগে সেই হৰিণাটো সীতাৰাম এইখিনিতে আছে হৰিণাটো বেছি দূৰ যাব পৰা নাই সি সেই আতলত তেজ এটুপ দুটুপ পৰি থকা দেখিছো মই ওচৰে পাজৰে আছে সেইটো এতিয়া কি কৰ তেনতেনুৱা সেইটো ক এতিয়া এইখিনিৰ পৰাই ঘূৰি যাবি নে আৰু অলপ আগলৈ গৈ হৰিণাটো বিচাৰিবি এই সীতাৰাম ইমান ডাঙৰ ডবল হৰিণাটো কেনেকে এৰি থৈ যাওঁ হে বিচাৰ ক'ত পলাবহি লৈহে যাম তাক আজি আহি থাক তেনেহলে বিচাৰ ওচৰে পাজৰে ভালকে সীতাৰাম এই হৰিণাটো চোন একো দেখা দেখিয়ে নাই ইয়াত এইটো ভালকে দুখ নেপালে নেকি কেনিবা পলাই দিলে চাগে হেৰাই থাকিলে সেইটো এতিয়া বিচাৰি পোৱাটো টান হৈ পৰিব আমি যোৱাগেটোৱে ভাল হ'বই তেনতেনুৱা বল ঘৰলৈ যাওঁগে বল এতিয়া 10:30 মান বাজিলে নহলে ইয়াতে 12টা বাজিব এনেও ঘৰ গৈ পাওঁতে 12টা মান বাজিবই আজি হুদা হাতেই ঘূৰি যাব লাগিব কি কৰিবি উপায় নাই এদিন দুদিন এনেকুৱা হয়ে আৰু বল তেনতেনুৱা তোৰ চকু মনিটো উলিয়াই কাঢ়ি লৈ গ'লগে কাউৰীজনীচোন কি কৰিবি মোৰ চকু মনিটো উলিয়াই লৈ গ'লগে বিকাইছে মোৰ বল এটা চকুৱে দেখিছ নহয় সোনকালে ইয়াৰ পৰা যাওঁ বল নহ'লে আমাৰ ইগিটা চকু কাঢ়ি লৈ যাব কাউৰীজনী বৰ খাটাৰা কাউৰী এজনী ক'ত গ'ল এই মূৰ্খ কাউৰীজনী মোৰ গোলাম হয় কিন্তু মোৰ কথা অলপো নুশুনে এতিয়ালৈকে মোক একো খবৰ আনিয়ে দিয়া নাই এইজনীয়ে আহিলি কাউৰী কি খবৰ আনিলি আৰু মুখত সেইটো কি কামুৰি আনিছ মালিক হাবিৰ মাজলে দুটা চিকাৰীয়ে চিকাৰ কৰি আহি আছিলে আৰু মই তাৰে এটা চিকাৰীৰ চকুৰ মণি এটা কাঢ়ি উলিয়াই লৈ আহিলো আপোনাৰ ওচৰলৈ মজা কাউৰী তই মোৰ কামবিলাক এনেদৰে সহজ কৰি গৈ থাক তেতিয়া আমি চকু মণিবিলাক বিকি লাখ টকা ইনকম কৰিম আৰু লগতে তোক মই মানুহো বনাম ঠিক আছে মালিক কিন্তু আপুনি মোক কথা দি থৈছে আকৌ মই পাহৰা নাই মোক কাউৰীৰ পৰা মানুহ বনাই দিম বুলি এই ভকলুবে যে যি কথা দিয়ে তাৰ জবান ৰাখে তই বেছি নালাগে আৰু এনেদৰে 4-5টা মানুহৰ চকু মোৰ ওচৰলৈ আনি দে তাৰপিছত তোক চাবি মই মানুহ কেনেকে বনাই দিওঁ ঠিক আছে মালিক ঠিক আছে সেইবোৰ বাৰু হৈ থাকিব এতিয়া বল সোনকালে সেই চিকাৰী দুটা বেছি দূৰ পলাব পৰা নাই চাগে চকু উলিয়াই আনিলো নহয় মই সোনকালে বাকী 3টা চকু উলিয়াই লৈ আহোগে কাউৰী বল আৰু 3টা চকু আছে নহয় তাত সেই 3টা চকুত বহুত লাখ টকা পাম বল সোনকালে উলিয়াই লওঁগে আৰু এনেকেই আমি গোটেই গাঁওখনো ধ্বংস কৰিম আৰু আমি লাখ টকীয়া মানুহো হম তেনতেনুৱা তই আকৌ তোৰ বন্দুকটো ক'ত পেলাই থৈ আহিলি হয় ইমানো কণা মোনাকে আহিছনে এটা চকু আছে নহয় তোৰ এই সীতাৰাম তোৰ মাৰ খাবলৈ মন নাই যদি উল্টা পুল্টা কথা কৈ নাথাকিবি দেই মোৰ আগত মোৰ চকুটো কাঢ়ি উলিয়াই লৈ গ'ল তই দেখা নাই নেকি বিষত বন্দুক ক'ত পৰিলে মই কেনেকে গম পাওঁ এতিয়া তহঁতি আন 3টা চকু ক'ত পেলাবি সেইটো গম নেপাবি সীতাৰাম কি চাই আছ এইটো গুলি মাৰ সোনকালে মাৰ এইটো দেখা নাই কেনেকে তেজ লগা কুঠা চুটা লৈ আহিছে আমাক ঘপিয়াবহি নাহিবি মোৰ ওচৰত নাহিবি কিন্তু গুলি মাৰি দিম
মই হলো ভকলু বেজ। এই গুলিয়ে মোক একো কৰিব নোৱাৰে। যিমান মাৰিলেও মোৰ গাত একো নহওঁ মই। সীতাৰাম, কোন তই? কেলে মাৰি ফুৰিছ আমাৰ হাবিৰ মাজত খেদি খেদি, আৰু কেলে আমাৰ চকুবিলাক উলিয়াই উলিয়াই কাঢ়ি লৈছ? মোৰ নাম ভকলু বেজ। মই মানুহৰ চকুৰ মণি উলিয়াই উলিয়াই বিক্ৰী কৰোগে। কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে? মোৰ কাউৰীজনীয়ে চোন তোৰ 2টা চকুৱে কাঢ়ি উলিয়াই পেলালে। একো নকৰিবি মোক, একো নকৰিবি, মোৰ চকু বিষাইছে। তোকনো এতিয়া কি মাৰিম আৰু? চকুৱে ফুটিলে যেতিয়া তোৰ, আৰু তইতো এতিয়া হাবিৰ মাজত এনেই ধৰফৰাই ঘূৰি ফুৰিবি, আৰু অলপ দেৰি পিছত বাঘ ভালুক কিবা বনৰীয়া জীৱ জন্তু আহি তোক কেনেও খাই মাৰি পেলাব। এই ভকলু বেজ, তই কিন্তু এয়া ভাল নকৰিলি আমাৰ লগত। তোক কিন্তু ঘৃণাৰামে সুদাই নেৰিব, কৈ দিছো মই। মৰাৰ পিছতো 4 ঘণ্টালৈকে হেনো চকুকেইটা মানুহৰ ভাল হৈ থাকে। সোনকালে এতিয়া ইয়াৰ চকুকেইটা উলিয়াই লওঁ আৰু লৈ যাওঁ। দণ্ডুদাগৰু, আজি 4 দিন হ'ল নহয়। কল্যাণপুৰত কেলে অখণ্ড ভাগৱত হৈ আছে নহয়, তাৰ পৰাও আমি এপাক আহিবগে লাগিছিলে নহয়। কিনাম, এটা কাম কৰো নহলে, আজিয়ে গৈ আহোগে বল অখণ্ড ভাগৱতলে নহলে এবাৰ। এই কিনাৰাম, ৰাতি যাম দেই, ৰাতি। দিনত নোৱাৰো, এতিয়া মোৰ কাম কেইটামান আছে মানে কৰি ল'বলৈ। ঠিক আছে ঠিক আছে। ৰাতি মানে 7টামান বজাত ওলাম ইয়াৰ পৰা, আৰু তাত অলপ দেৰি থাকি মেলি 10টা-11টামান বজাত গুচি আহিম আৰু ৰাতি দেই। কিনাম কাই, কিনাম কাই। দুমকা দেখোন, ইমান চিঞৰি চিঞৰি আহিছ যে, কি হ'ল? কিনাৰাম কাই, আমাৰ দেউতাইতো সদায় ৰাতি ৰাতি হাবিৰ মাজলৈ চিকাৰ কৰিবলৈ যায়, আপোনালোকেতো গম পায়েই। দুমকা, কচোন তাৰপিছত। কিন্তু কালি ৰাতি আমাৰ দেউতা আৰু টেনটেনুৱা কাই 2জনে একেলগত চিকাৰ কৰিবলৈ হাবিলৈ গৈছিলে, কিন্তু ঘূৰি নাহিলে ঘৰলৈ। ঘূৰি নাহিলে? আনদিনা আহে নাই ঘৰলৈ ঘূৰি? নে কেতিয়াবা তাতে হাবিৰ মাজত থাকি দিয়ে? আহে, আৰু ইমান ৰাতিলৈকে নাথাকেও, ৰাতি 11টা-12টামান বজাত ঘৰলৈ ঘূৰি গুচি আহে। দুমকা, তই চিন্তা নকৰিবি, আমি তহঁতৰ দেউতাহঁতক বিচাৰি যাম বাৰু হাবিলে। আজিয়ে যাম ৰাতিকে। এতিয়া তই ঘৰলৈ যা, অলপ পিছত লগ কৰিম তোক। ঠিক আছে কিনাৰাম কাই, ঠিক আছে। কিনাম, আমি যোনদিনাই কৰবালৈ যাবলৈ প্লেন বনাও, সেইদিনাখনেই আমাৰ গাঁৱত কিবা এটা নহয় কিবা এটা হয়েই। দেখিলি নাই, আজি গাঁৱত মানুহে হেৰাই থাকিলে। ধন্দু, ঠিকেই কলি বাৰু, সেইটো হয়। কিন্তু অখণ্ড ভাগতলৈ আজি নগলেও হ'ব, বেলেগ এদিনা যাম। কিন্তু আমাৰ গাঁওখনতকে বেলেগ একো বস্তু ডাঙৰ হ'ব নোৱাৰে। এতিয়া 4টা বাজিলে। ধন্দুদাগৰু, তহঁতৰ কিবা কাম আছে যদি ঘৰত কৰি মেলি আজৰি হৈ লগে যা, আৰু ওলাই আহিবি। আজি ৰাতি হাবিলে যাব লাগিব, কিজানি তাত থাকিবও লগীয়া হ'ব পাৰে আজি ৰাতি। জুলি, মিকি, আজি আমি ইয়াতে থাকিব লাগিব কেম্প কৰি। এতিয়া বাৰু ইয়াতে কেম্পটো পাতি থৈছো হয়, পিছত বেলেগ জেগালৈও নিবও পাৰো, এইটো বাৰু ঠিকান নাই, কিন্তু বৰ্তমান ইয়াতে আমি থাকিম। মোৰো এই জেগাডোখৰ কেম্পৰ কাৰণে বেষ্ট লাগিছে, কাৰণ পাহাৰটো আছে ওচৰত, আৰু সাইডত নদীখনো আছে। ঠিক আছে, কিন্তু এতিয়া আমি কাম এটা কৰিব লাগিব। ৰাতি জুই জ্বলাই থবৰ বাবে হাবিলে গৈ শুকান খৰি আনিবগে লাগিব। গোটেই ৰাতিটো জুই জ্বলাই থব লাগিব, নহলে বনৰীয়া জীৱ-জন্তু আহি আমাৰ কেম্পৰ ভিতৰত আক্ৰমণো কৰিব পাৰে। জুলি, মিকি, ঠিক আছে, তোমালোক ইয়াতে থাকা আৰু ফ্ৰেছ হৈ লোৱা। আমি হাবিলে গৈ শুকান খৰি লৈ আহোগে দুইটাই। ঠিক আছে, যোৱা, কিন্তু সোনকালে আহিবা দেই। মালিক, বেয়া খবৰ এটা আছে। আজি আমাৰ এইখন হাবিলে 2টা ল'ৰা আৰু 2জনী ছোৱালী কেম্প পাতি পিনি ৰাতি থাকিবলৈ আহিছে। হে, এইটো আকৌ কি বেয়া খবৰ কাউৰী? এইটো ভাল খবৰ হে। আৰু 8টা চকু আহিছে আমাৰ ওচৰলে। তই এটা কাম কৰিবি কাউৰী, এই হাবিলে অহা গোটেই 4টা মানুহৰ তন্নকে খবৰ আনি মোক দি থাকিবিহি। ঠিক আছে মালিক।